তিনিচুকীয়াৰ ইউকো বেংকত ডালহলীয়া কৰ্মচাৰী গ্ৰাহকৰ অজ্ঞাতেই একাউণ্টৰ পৰা অন্তৰ্ধান হয় জমা ধন। আপুনি যদি ইউকো বেংকত ধন জমা থোৱাৰ কথা চিন্তা কৰিছে তেন্তে প্ৰথমে এই প্ৰতিবেদন চাওক আৰু তাৰ পাছত আপুনি সিদ্ধান্ত লওক আপুনি কি কৰিব। আপুনি ইউকো বেংকত নিজৰ গাঁঠিৰ ধন জমা কৰে নেকি? এই গাঁঠিৰ ধন যদি জমা কৰে, জাগুনৰ যি শাখা আছে ইউকো বেংকত, আপুনি ইয়াত ধন জমা দিয়াৰ পূৰ্বে 100 বাৰ চিন্তা কৰিব লাগিব। এতিয়া শুনক মূল কাহিনী। এইজন বিষ্ণুদেৱ হাজং। কপালৰ ঘাম মাটিত পেলাই এইজন কৃষকে তিনিচুকীয়াৰ জাগুনৰ ইউকো বেংকত জমা ৰাখিছিল 1,27,000 টকা। কিন্তু জমা ধন উলিয়াবলৈ আহি হতবাক হ'ল বিষ্ণু। বিষ্ণুৰ অজ্ঞাতেই একাউণ্টৰ পৰা নাইকিয়া হ'ল সমুদায় ধন। 1,27,000 টকা হেৰাইছিলে। সমগ্ৰ ঘটনাত বেংকৰে কৰ্মচাৰী জড়িত থকাৰ অভিযোগ। নিজৰ একাউণ্টৰ বিপৰীতে ATM কাৰ্ড নথকাৰ পাছতো ATM কাৰ্ডৰ জৰিয়তে কৌশলেৰে উলিয়াই লৈ যোৱা হ'ল ধন। পাছে আশ্চৰ্যজনকভাৱে এজাহাৰ দাখিল কৰাৰ পাছত তদন্তৰ মাজতেই বেংকটোৰ এজন অস্থায়ী কৰ্মচাৰীয়ে বিষ্ণুক ঘূৰাই দিয়ে নগদ 1 লাখ টকা আৰু চেকযোগে 27,000 টকা। প্ৰথম কৈছিলে আৰু মেনেজাৰে এতিয়া নতুন মেনেজাৰ নহয়, সেইটো একো নাজানিছিলে, তাতে প্ৰব্লেম নাই। ATMটো মোক ওলাইছে কৈছিলে, মইতো ওলোৱা নাই। তাৰপাছতে সিহঁতে ইনকুৱাৰী কৰিলে, মই তাৰপিছতে ইনকুৱাৰী কৰি কিনে সিহঁতে মানি ল'লে আৰু দি দিলে মোক পইচা। বেংকত দিয়া নাই, এনেকৈ বেলেগতে বাহিৰতে দিলে, মোক কেছ টকাই দিলে। কিমান দিলে কেছ টকা? 1 লাখ দিলে আৰু বাকীখিনি পাছত দিলে, চেক দিলে। নিজে ATM ওলাই লৈছিলে বুলি কৈছিলে। বেংকটোৰ পূৰ্বৰ কৰ্মচাৰী ৰাজকুমাৰ ৰায়ৰ সৈতে মিলি সহকাৰী প্ৰবন্ধক পুনেশ্বৰ টাইট, ক্লাৰ্ক বিশ্বদীপ চৰকাৰে এই ধন বিষ্ণুক ঘূৰাই দিয়াৰ তথ্য। অকল এই ঘটনাই যে প্ৰথম তেনে নহয়। পূৰ্বেও এই বেংকৰ কৰ্মচাৰীয়ে বিভিন্ন ধৰণৰ এনে কাৰ্য কৰাৰ অভিযোগ গ্ৰাহকৰ। ইয়াত সদায় টকাৰ গণ্ডগোল হয়। মোৰ মানুহজনী ভাগৰো এবাৰ টকা ওলাইছিলে, তেতিয়া মোৰ মানুহজনীয়ে গন্তি কৰিলে, তেতিয়া গম পালে 500 টকা কমতি আছে। তেতিয়া ছাৰক ক'লে, ছাৰে কৈছে পাহৰিলোঁ। কেনেকৈ পাহৰিব টকা পিছে? তাৰপিছত মোৰ ভাইটি ভাগৰ 25,000 টকা ওলাইছিলে, তাতো আপোনাৰ 10,000 টকা কম দিলে। তাৰপৰা সি গন্তি নকৰে গুচি গ'ল, মানে বেংকে টকা ঠেকি দিয়ে বুলি গুচি গ'ল। আহি কওঁতে নাই মই টকা ঠেকি দিছোঁ বুলি ক'লে কেচিয়াৰে। তাৰপিছত আমি ধৰিলোঁ, ধৰাৰ পিছত মেনেজাৰক কৰোঁ। মেনেজাৰে CC কেমেৰা চালে, হয় CC কেমেৰাত 10,000 টকা কম দিয়া আছিলে, ধৰা পৰিলে CC কেমেৰাত। তাৰপিছত সি দিলে 10,000 টকাটো। প্ৰায় এনেকুৱা হৈ থাকে এতিয়া বেংকত। এই প্ৰতিবেদন চোৱাৰ পাছত আপুনিও ভাবিবলৈ বাধ্য হ'ব, সঁচাকৈয়ে সুৰক্ষিত নহয় নেকি আপুনি মই বেংকত জমা থোৱা ধন। তিনিচুকীয়াৰ পৰা প্ৰাঞ্জল প্ৰতিম ভূঞা, NKTV+।